ওম শান্তি 25 এপ্ৰিল 2025 হাকাৰ মহাবাক্য। মৰমৰ সন্তানসকল, পিতাৰ শ্ৰীমত তোমালোকে সদায় সুখী কৰি তোলোতা হয়। সেয়েহে দেহধাৰীসকলৰ মতেৰে একমাত্ৰ পিতাৰ শ্ৰীমতত চলা। প্ৰশ্ন: কোনসকল সন্তানৰ বুদ্ধি দিকভ্ৰান্ত হৈ ফুৰা এতিয়ালৈকে বন্ধ হোৱা নাই? উত্তৰ: যিসকলৰ উচ্চতকৈও উচ্চ পিতাৰ মত বা ঈশ্বৰীয় মতত ভৰসা নাই, সেইসকলৰ বুদ্ধি দিকভ্ৰান্ত হৈ ফুৰা এতিয়াও বন্ধ হোৱা নাই। পিতাৰ প্ৰতি সম্পূৰ্ণ নিশ্চয়তা নথকাৰ কাৰণে দুয়োফালে ভৰি ৰাখে, দুয়োটা মাৰ্গতে চলি থাকে। ভক্তি, গংগা স্নান আদিও কৰিব আৰু পিতাৰ মততো চলিব। এনেকুৱা সন্তানসকলৰ কি অৱস্থা হ'ব? শ্ৰীমতত সম্পূৰ্ণৰূপে নচলে, সেইকাৰণে ঠেকা খুন্দা খায়। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. তোমাৰ মোৰ এই চিন্তাবোৰ ত্যাগ কৰি নিজৰ সমান কৰি গঢ়ি তোলাৰ সেৱা কৰিব লাগে। একমাত্ৰ পিতাৰ পৰাহে শুনিব লাগে, পিতাকেই স্মৰণ কৰিব লাগে। ব্যভিচাৰী হ'ব নালাগে। 2. নিজৰ কল্যাণৰ কাৰণে খোৱা বোৱাৰ ক্ষেত্ৰত বহুত সংযমী হ'ব লাগে। কোনো বস্তুৰ প্ৰতি লোভ ৰাখিব নালাগে। মায়াই যাতে কোনো ওলোটা কৰ্ম কৰাই নিদিয়ে, তাৰ প্ৰতি ধ্যান ৰাখিব লাগে। বৰদান: নিৰ্ণয় শক্তি আৰু নিয়ন্ত্ৰণ শক্তিৰ দ্বাৰা সদায় সফলতা মূৰ্ত হোৱা। যিকোনো লৌকিক বা অলৌকিক কাৰ্যত সফলতা প্ৰাপ্ত কৰিবলৈ বিশেষকৈ নিয়ন্ত্ৰণ শক্তি আৰু নিৰ্ণয় শক্তিৰ আৱশ্যকতা হয়। কিয়নো যেতিয়া কোনোবা আত্মা তোমালোকৰ সম্পৰ্কত আহে, তেতিয়া প্ৰথমে নিৰ্ণয় কৰিব লাগে যে এওঁক কি বস্তুৰ আৱশ্যক। নাড়ীৰ স্পন্দনৰ দ্বাৰা চিনাক্ত কৰি তেওঁৰ ইচ্ছা অনুসৰি তেওঁক তৃপ্ত কৰিবা আৰু নিজৰ নিয়ন্ত্ৰণ শক্তিৰে আনৰ ওপৰত নিজৰ অবিচলিত স্থিতিৰ প্ৰভাৱ পেলাবা। এই দুটা শক্তিয়েই সেৱাৰ ক্ষেত্ৰত সফলতা মূৰ্ত কৰি দিব। শ্লোগান: সৰ্বশক্তিমানক সংগী কৰি লোৱা, তেতিয়া মায়া কাগজৰ বাঘ হৈ যাব। সংযুক্ত ৰূপৰ স্মৃতিৰে সদায় বিজয়ী হ'বলৈ আজিৰ অব্যক্ত সংকেত। সেৱাৰ ক্ষেত্ৰত যি ভিন্ন ভিন্ন প্ৰকাৰৰ নিজৰ প্ৰতি বা সেৱাৰ প্ৰতি বিঘিনি আহে, তাৰ কাৰণ এইটোৱে যে নিজক কেৱল সেৱাধাৰী বুলি বুজা, কিন্তু ঈশ্বৰীয় সেৱাধাৰী হওঁ, কেৱল সেৱাত নহয়, ঈশ্বৰীয় সেৱাত ব্ৰতী হৈ আছো। এইটো স্মৃতিৰে স্মৃতি আৰু সেৱা স্বতঃ সংযুক্ত হৈ যায়।